নমস্কাৰ জনালোঁ সকলোলৈ। এয়া আজি ৰঙিল ৰঙিল পিঠা কিহেৰে বনালোঁ আহকচোন ভিডিঅ'টোৰ মাজলৈকে। আমি যে খাবলৈ আনো চিৰা মুড়ি, এইখিনি ৰৈ যায় নহয়নে বাৰু, আৰু সেমেকিও যায়। গতিকে ইয়াৰে এটা উপায় কৰিব পাৰি। এয়া আহকচোন, ভিজাই ৰাখিলোঁ ধুই ধুনীয়াকৈ। এয়া মই আটি ধুনীয়াকৈ এয়া মিক্সিৰ বাতিত ল'লোঁ। এতিয়া এইখিনিত মই অকণমান পানী দিম, দি ধুনীয়াকৈ মিক্সিত গুড়ি কৰি ল'ম। এইখিনি এতিয়া ভালদৰে মই গুড়ি কৰি ল'লোঁ। এনেদৰে মিহি পেষ্ট এটা হ'ব লাগে। এইখিনি মই এতিয়া গামলাত ৰাখি দিম। ডাঠ হ'লেও কথা নাই, পানী দিব পাৰি। এয়া মই পিঠাগুড়ি এবাটি লৈছিলোঁ, পিঠাগুড়ি দিব লাগিব, নহ'লে খুব মুড়ি আৰু চিৰাৰ আঠা ভাৱটো খুব হয়। সেইকাৰণে চুজি বা নহ'লে পিঠাগুড়ি দি এনেদৰে ভালদৰে সানি ল'ব লাগে। বাতিটো আখৰি মই যিখিনি পানী দিলোঁ আৰু লাগিলে দিব পাৰি অকণমান, মানে গোটা হ'ব নালাগে, পানীয়া হ'ব নালাগে। এনেকৈ মই ফুড কালাৰ দি ল'লোঁ। এইখিনি পিংক কালাৰ আৰু স্কাই কালাৰ, আৰু পাইপিং বেগত ধুনীয়াকৈ ভৰাই ল'ম। আৰু মই এটা গামলাত এইখিনি বগাকৈ ৰাখিলোঁ আৰু নিমখ দিছিলোঁ। এনেদৰে আটাইখিনি ৰেডি কৰি ল'লোঁ। এয়া এতিয়া আহকচোন, পেনখন বহাই দিলোঁ, গৰম হৈছে। এয়া মই প্ৰথমতে এয়া স্কাই কালাৰটো দিলোঁ। প্ৰথমতে হাত নাহিবও পাৰে, পিছত আহে যায় ধুনীয়াকৈ। এয়া এনেদৰে দিব লাগে, আৰু মাজত মই পিংক কালাৰটো দি ল'লোঁ। যিখিনি ফাক ৰৈ যায় সেইখিনিতে দিব পাৰি। এনেদৰে আটাইখিনি মই এনেদৰে কৰি ল'ম। দেখিবলৈ খুব সুন্দৰ হয় আৰু খাবলৈও ভাল হয়। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। এয়া এইখিনি হৈ গ'ল। এতিয়া মই ইয়াৰে ওপৰত পিঠাগুড়ি বগা যে ৰাখিছিলোঁ গামলাত, এইখিনি দি দিম। যিখিনিত ফাক থাকে এনেদৰে ঘূৰাই ঘূৰাই দি দিলে খুব ভাল লাগে দেখিবলৈ। এয়া মই পিঠাগুড়িখিনি ওপৰত দি ল'লোঁ। এয়া এতিয়া হ'বলৈ দিম। এয়া একেবাৰতে হৈ যায়, ওলোটাই নিদিলেও কথা নাই। এতিয়া মই ওলোটাই আপোনাক দেখুৱাম। এয়া কালাৰটো এনেদৰে হয়। এনেদৰে মই আটাইখিনিয়ে বনাই ল'ম। এয়া মই যিকোনো কালাৰ বা যিকোনো ডিজাইন দিব পাৰি। এনেদৰে মই বনাই ল'লোঁ। তথাপিও মই আৰু এখন আপোনালোকক এটা কালাৰে দেখুৱাই দিম। এয়া এনেদৰে আপোনালোকে কৰিব পাৰিব। একো টান কাম নহয় বাৰু। আপোনালোকে যিসকলে কেক বনায় তেওঁলোকে সহজতে পাৰিব, আৰু নজনাসকলেও এই ভিডিঅ'টো চালে ধুনীয়াকৈ জানিব। এয়া চাওকচোন, এটা কালাৰ দিলেও ইমান ধুনীয়া লাগিছে দেখিবলৈ। চাওকচোন, এয়া এনেদৰে খাবলৈ ভাল হয়, খুব মিহি হয়। এয়া আমি যে খোলা চাপৰি পিঠা খাওঁ তেনেকুৱায়ে বাৰু। এয়া আৰু এটা মই ডিজাইন দিম। এয়া আমি যে জেং পিঠা খাওঁ, জেং পিঠাও এনেকুৱাকৈ বা যিকোনো আকৃতি দিব পাৰি। এনেদৰে কৰি ৰ'দত শুকাব পাৰি। ৰ'দত শুকাই আকৌ তেলত ভাজি এনেদৰে খাব পাৰি। বহুত দিনলৈ ৰাখিব পাৰি। এয়া মই ৰৈ যোৱাখিনি এনেদৰে এখন এখনকৈ দেখুৱালোঁ আপোনালোকক। যিকোনো ডিজাইন দিব পাৰি নহয়নে বাৰু। মই আগতেও ইউটিউবত বা ফেচবুকত দিছিলোঁ। আজি বহুত দিনৰ মূৰত আকৌ দিছোঁ। মই প্ৰায় চিৰা আৰু মুড়িৰ ইডলি পিঠাটো দি থাকোঁ মাজে সময়ে। খাবলৈ খুব ভাল হয়, নাৰিকলেৰে ধুনীয়াকৈ। এয়া আপোনালোকক আটাইখিনি দেখুৱালোঁ। এনেদৰে এবাৰ আপোনালোকে ট্ৰাই কৰিব। ৰেচিপিটো চাই ভাল লাগিলে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু ইউটিউবত যদি চাই থাকে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিলোঁ দেই, ধন্যবাদ।